হয় এতিয়া খেতিৰ বতৰ কিন্তু খেতিৰ বতৰত উপযুক্ত পানী বিচাৰি ডবকাৰ মুবাৰক বস্তিত দেখিবলৈ পোৱা গৈছে কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি হৈছে। মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকাৰ মুবাৰক বস্তিৰ এখনি খেতি পথাৰৰ দৃশ্য আৰু এই খেতি পথাৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে, কিয়নো এফালে বৰষুণৰ অভাৱ, আনফালে দেখিবলৈ পোৱা গৈছে যে যিসকল কৃষক আছে তেওঁলোকে হাল বাই এনেদৰে চিন্তিত হৈ পৰিছে, কিয়নো খেতিৰ বতৰ পাৰ হোৱা উপক্ৰম হোৱাত মধ্যে দেখিবলৈ পোৱা গৈছে। কিন্তু এনেধৰণৰ যি পৰিৱেশ হৈছে আচলতে এই পৰিৱেশে খেতিয়কসকলক চিন্তিত হৈ পৰিছে। কি ক'ব আচলতে আপোনালোকে যে বৰ্তমান সকলোৱে কৃষি পথাৰত খেতি কৰি আছে, আপোনালোকে এনেদৰে চিন্তিত হৈ আছে? কি ক'ম দাদা, খেতিটো আৰু নাই, এইবাৰ পানী নাই, সেইটো কাৰণে খেতি কৰিব মোৰ আশাই নাই। আৰু আমিতো কৃষক মানুহ, হাল মাৰি চব ৰাখিছিলোঁ, কঠীয়া চঠীয়া পেলাইছিলোঁ, এইটো পানী নাই। এতিয়াতো পানী যিখিনি আহে সেইখিনি ওপৰৰ পৰা আহে, যদি আহিব খেতি হ'ব, নহ'লেতো আৰু নাই। চিৰাল পাত দিছে এনেকুৱা 2 চাচ 3 চাচ কৰা মাটি একদম ফাট দিছে, আপোনালোকে চাওক এনেকুৱা ফাটাত দিছে। আৰু আমি নীলবাগান মুবাৰক বস্তিৰ স্থায়ী বাসিন্দা মানুহ হওঁ, সেইটো কাৰণে আমি থাকি পেলাই যদি নালাৰ পানী আমি নাপাওঁ, বৰষুণৰ পানীটো নাই, যেতিয়া হ'ব তেতিয়া এইটো বেলেগ কথা। এতিয়া নালাৰ পানী যদি আমি নাপাওঁ তেনেহ'লে আমি খেতিটো কেনেকুৱা কৰিম? নালাত যিখিনি পানী দি আছে এইটো ক'ৰবাত ৰাখিছে, আৰু যিটো নালাত ৰাস্তাত নামিব ইয়াত মানুহে গড় দৰ্জা বনাই লৈছে। দাদা কিমান কৃষিভূমি আছে ইয়াতে? ইয়াতো 100 বিঘাৰ ওপৰত বৰ্তমানে যিখিনি থিয় হৈ আছোঁ সেইখিনি 100 বিঘাৰ ওপৰত আছে মাটি। পানীৰ সমস্যা, পানী নাই। চৰকাৰৰ পৰা আমি এইটো আবেদন কৰিছোঁ যে যদি সোনকালে যদি আমাৰ নালা পানীটো আমাক দিয়ে তেনেহ'লে আমি ৰাইজে কৃষকে খেতি কৰি জীৱিকা কৰিটো এইটো কৰিব পাৰোঁ। আৰু একাংশ আছে, কথা পাতিম। আচলতে এই ঠাইডোখৰত বহু কৃষক ৰাইজো সমবেত হৈছে। কি ক'ব আচলতে কিমান দিনৰ পৰা আপোনালোকে পানীৰ কাৰণে ৰখি আছে? কমচে কম 2-3 মাহ হৈ গ'ল। 2-3 মাহ আগত আমি এইটো হাল বাঢ়িছিলোঁ, 1 মাহৰ না 1.5 মাহ আগত হাল বাঢ়িছিলোঁ, কিন্তু 2-3 মাহ এতিয়া হৈ যাব। কিন্তু আমিতো এতিয়ালৈকে পানী পোৱা নাই। যিটো পানী আছিলে সেইটো দি আমি হাল চাল বাঢ়িছিলোঁ, এতিয়া মানে এনেকুৱা চিৰল পাত দিলে মানে পানীকে নাইকিয়া হৈ গ'ল। এই ড্ৰেইনৰ যদি পানীৰ লাইনটো পাই গ'লে আমি খেতি পথাৰটো খেতি কৰিব পাৰিলোঁ হয়। কঠীয়াখিনি ইমান ৰ'দৰ মাজে, কঠীয়াখিনিৰ তলতো পানী নাইকিয়া। আমি ভাবিছিলোঁ মানে পুখুৰীৰ পৰা অলপ পানী দিম, পুখুৰীতো পানী নাইকিয়া, অলপ পানী আছে। এতিয়াতো পুখুৰীৰ পৰা গা চা মানুহে ধুব লাগে, কিন্তু তাৰ পাছতো আমি অলপ পানী দি মানে কঠীয়াখিনি জীৱকে ৰাখিছোঁ। কিন্তু আৰু কি ক'ম, আৰু জ্বলিব ধৰিছে। আপোনালোকে চাওক না, ইয়াত বেছি দূৰ নহয়, অলপ ওচৰতো আমাৰ কঠীয়াখিনি। কিন্তু চৰকাৰক এইটো আবেদন কৰিছোঁ, মানে আমাৰ যদি এই ড্ৰেইন চেইন ক্লিয়াৰ কৰি পানীটোৰ অলপ লাইন দিয়ে যদি, তেতিয়াহ'লে আমি খেতখিনি কৰিব পাৰোঁ। আৰু এইটোৱে হয়, এয়া আছিল ডবকাৰ মুবাৰক বস্তিৰ স্থানীয় যিসকল কৃষক আছে তেওঁলোকৰ মনৰ কথা। আচলতে তেওঁলোকে এই পানীৰ সমস্যাৰ বাবে আচলতে বৰ্তমান যিহেতু ভুগিবলগীয়া হৈছে। চৰকাৰ প্ৰশাসনক যি ইয়াৰে ওচৰতে থকা যি জলসিঞ্চনৰ নলা আছে, এই জলসিঞ্চনৰ নলাটো অতি সোনকালে চাফা কৰি তেওঁলোকৰ এই সমস্যাটো সমাধান কৰাৰ বাবে তেওঁলোকে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।